অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কিয়নো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে ৰাজ্যত 2 মেত প্ৰথম পৰ্যায়ৰ আৰু 7 মেত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে কিন্তু এনআৰসিৰ গৰাকী সাৱধান হ'বলৈ হ'ল এনআৰসিক লৈ ৰাজ্যজুৰি চলিব বৃহৎ অভিযান যাবলগীয়া হ'ব পাৰে আপুনি জেললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এনআৰসি বিহীন আধাৰ কাৰ্ডৰ গৰাকী যাব লাগিব জেললৈ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত চলিব বৃহৎ অভিযান নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকি আছে অবৈধ অনুপ্ৰৱেশকাৰী বিচাৰি এটা জেলত ভৰাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ইংগিত এইবাৰ এনআৰসি বিহীন যিসকল আধাৰ কাৰ্ডৰ গৰাকী আছে তেওঁলোকৰ বাবে বিপদ বাঢ়িছে গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশৰ পাছতে অন্য ৰাজ্যৰ লগতে অসমতো চলিব এই অভিযান এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা ব্যক্তিক কৰা হ'ব চিনাক্ত অনাগত 2-3 দিনৰ ভিতৰত ৰাজ্যৰ চুকে কোণে চলিব ৰাজ্যৰ প্ৰশাসনৰ এই অভিযান ৰাজ্য চৰকাৰে এইবাৰ বিশেষ কৌশল প্ৰস্তুত কৰিছে বুলি জানিব পৰা গৈছে বিগত এটা বছৰত অসমত প্ৰৱেশ কৰা অনুপ্ৰৱেশকাৰীও বাছি উলিয়াব অসম চৰকাৰে আমি জনাই আছো এনআৰসি আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা সকলৰ ওপৰত লোৱা হ'ব তীব্ৰ একশন লোৱা হ'ব পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন কিন্তু নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত হ'ব বৃহৎ অভিযান আজি হৈছে 28 এপ্ৰিল 2 মেত ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন তাৰ পূৰ্বে মাত্ৰ 1-2 দিনৰ ভিতৰতে এনআৰসি বিহীন যিসকল লোক আধাৰ কাৰ্ডৰ গৰাকী এনআৰসি নথকাকৈ আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহলে আপোনালোকৰ বিপদ অনিবাৰ্য যদিহে এনআৰসি আছে আপোনাৰ তেনেহলে কোনো কথা নাই যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে কিন্তু আপোনাৰ এনআৰসি নাই তেনেহলে আপুনি জেললৈ যাবলগীয়া হ'ব পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত চলিবলৈ গৈ আছে বৃহৎ অভিযান অনাগত 2-3 দিনৰ ভিতৰতে ৰাজ্যৰ চুকে কোণে চলিব প্ৰশাসনৰ এই বৃহৎ অভিযান ৰাজ্য চৰকাৰে ইতিমধ্যে বিশেষ কৌশলো প্ৰস্তুত কৰিছে বিগত এটা বছৰত অসমত প্ৰৱেশ কৰা এজনো অনুপ্ৰৱেশকাৰী হাৰি নাযাব সকলোকে বাছি উলিয়াব চৰকাৰে এনআৰসিত আবেদন নকৰাকৈ যিসকল লোকে আধাৰ কাৰ্ড লৈছে তেওঁলোকৰ ওপৰত ডাঙৰ একশন লোৱা হ'ব মন্তব্য আছে মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁ কি কৈছিল শুনোৱা হওক আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছো যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছো তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশন এটাও ৰেডি কৰিছো আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলো কিন্তু ইয়াৰ আগতে যিসকলে ললে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছো স্যার বহুত ফেক একাউন্টে আসলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউন্ট আপোনালোকৰ যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্ল্যাঙ্কেট অৰ্ডাৰ দিছো কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হলে এনএসএ নেশনাল সিকিউৰিটি এক্টটো লগাব লাগে আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা কিয়নো 2-4 দিনৰ ভিতৰতে ৰাজ্যজুৰি আৰম্ভ হ'বলৈ গৈ আছে বৃহৎ অভিযান এনআৰসি নথকাকৈ যিসকল লোকৰ আধাৰ কাৰ্ড আছে
তেওঁলোক যাবলগীয়া হ'ব জেললৈ কাৰো মুখ চাব নালাগে সেইজন যি পদত থকা ব্যক্তি নহওক কিয় তেওঁ যিমানেই উচ্চ পদস্থ বিষয়া নহওক কিয় তেওঁৰ ওপৰত একশ্যন লোৱাই হ'ব ইতিমধ্যে অসম আৰক্ষীক একশ্যন ল'বলৈ দিয়া হৈছে নিৰ্দেশ মাত্ৰ 2 দিনৰ ভিতৰতে আৰম্ভ হ'ব এই অভিযান পঞ্চায়ত নিৰ্বাচন যিহেতু 2 মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন 7 মেত দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু 11 মেত ফলাফল ঘোষণা কৰা হ'ব তাৰ পূৰ্বে আজি যেহেতু 28 এপ্ৰিল হয়তো 29 বা 30 এপ্ৰিলতে আৰম্ভ হ'ব পাৰে এই অভিযান পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এই বৃহৎ অভিযান চলাৰ ইংগিত দিছে পূৰ্ণ ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাই আছো এনআৰসি আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা সকলৰ ওপৰত একশ্যন আৰম্ভ হ'ব ৰাজ্যজুৰি চলিব এই অভিযান পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাত্ৰ 3-4টা দিনহে বাকি আছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যজুৰি চলিব এই সৰ্ববৃহৎ অভিযান অবৈধ অনুপ্ৰৱেশকাৰী এজনো হাৰি নাযাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ইংগিত দেখিবলৈ পোৱা গৈছে গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশৰ পাছতে অন্য ৰাজ্যৰ দৰে অসমতো আৰম্ভ হ'বলৈ গৈ আছে এই বৃহৎ অভিযান এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড থকা ব্যক্তিক কৰা হ'ব চিনাক্ত অনাগত 2-3 দিনৰ ভিতৰতে ৰাজ্যৰ চুকে কোণে প্ৰশাসনে এই অভিযান আৰম্ভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত হ'ব সৰ্ববৃহৎ অভিযান এনআৰসিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱাসকল যাব লাগিব জেললৈ অমিত শ্বাহৰ নিৰ্দেশৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি ৰাজ্যৰ চুকে কোণে চলিব অভিযান আমি পুনৰ মুখ্যমন্ত্ৰীৰ সেই মন্তব্য আগবঢ়াইছো আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশ্যন এটাও ৰেডি কৰিছোঁ আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলোঁ কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ স্যাৰ বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশ্যন এটাও ৰেডি কৰিছোঁ আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলোঁ কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ স্যাৰ বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে অহা 2-4 দিনতে অসমত আমি আৰু এটা ডাঙৰ অভিযান আৰম্ভ কৰিছোঁ যে এনআৰসিত এপ্লাই নকৰাকৈ কিমান মানুহে আধাৰ লৈ অসমত বহি আছে আৰু এটা পৰ্যায়লৈকে আমি গৈ আছোঁ তাৰো বিষয়ে 2-3 দিনতে মোৰ এখন সাংবাদিক মেল হ'ব আৰু আমি অসমত যোৱা কিছু বছৰত যিমান অবৈধ মানুহ সোমাইছে তাকো আমি উলিয়াই পঠিওৱাৰ কাৰণে আমি নেক্সট প্ল্যান অফ একশ্যন এটাও ৰেডি কৰিছোঁ আপোনালোকক মই জনাম বহুত মানুহে এনআৰসিত আবেদন কৰা নাছিলে কিন্তু অসমত আধাৰ লৈছে এতিয়াতো আমি বন্ধ কৰি দিলোঁ
কিন্তু ইয়াৰ আগতে যিসকলে ল'লে তেওঁলোকৰ ওপৰতো এতিয়া আমি ব্যৱস্থা ল'ব গৈ আছোঁ স্যাৰ বহুত ফেক একাউণ্টে আচলতে এনেকুৱা বিষয়বস্তু এই গোটেইবিলাক যিমানবিলাক ফেক একাউণ্ট আপোনালোকৰো যদি নজৰত পৰে পুলিচক কাষৰ থানাক জনাই দিব মই পুলিচক ব্লেংকেট অৰ্ডাৰ দিছোঁ কাৰো মুখ চাব নালাগে আৰু দৰকাৰ হ'লে NSA নেশ্যনেল ছিকিউৰিটি এক্টটো লগাব লাগে আৰু দ্বিতীয়তে